নমস্কাৰ বন্ধু বান্ধৱী সকল। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ বিষয়ে। যিসকলে ভিডিঅ'টো চাই আছে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিবিদ্যাত নৈতিক গুণ অনুসৰি মানুহৰ আচৰণ আৰু কামবোৰক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হৈছে নৈতিক আৰু অনৈতিক ক্ৰিয়া, যাক কোৱা হৈছে মৰেল একশ্যন এণ্ড নন মৰেল একশ্যন। প্ৰথমতে আমি জানিব লাগিব মৰেল একশ্যন কাক বোলে, অৰ্থাৎ নৈতিক ক্ৰিয়ানো কাক বোলে। যিবোৰ ক্ৰিয়াত নৈতিক গুণ আছে, অৰ্থাৎ যিবোৰ ক্ৰিয়া ভাল বেয়া, শুদ্ধ অশুদ্ধ, উচিত অনুচিত আদিৰ লগত জড়িত, তাকে নৈতিক ক্ৰিয়া বোলে। আৰু এনে ক্ৰিয়াৰ নৈতিক বিচাৰ কৰিব পাৰি। ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়াবোৰ হৈছে নৈতিক ক্ৰিয়া। এতিয়া আহোঁ ঐচ্ছিক ক্ৰিয়া কাক বোলে। ঐচ্ছিক ক্ৰিয়াক ইংৰাজীত কোৱা হৈছে ভলাণ্টেৰী একশ্যন। যি ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগ কৰি কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ স্ব ইচ্ছাৰে কৰে, তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বুলি কোৱা হৈছে। যেনে ঘৰ সজা, কিতাপ পঢ়া, গান শুনা আদি। এই ঐচ্ছিক ক্ৰিয়াবোৰত কৰ্তাজনে, যিজনে কাম কৰে তেওঁ হৈছে কৰ্তা, আৰু সেই কৰ্তাজনে সজাগ হৈ কামটো কৰে। সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগ কৰি কিবা এটা উদ্দেশ্য সম্পাদন কৰিবৰ বাবে তেওঁ নিজৰ ইচ্ছা অনুসৰি কামবোৰ কৰে। ইয়াত তেওঁ বেলেগৰ হেঁচা প্ৰয়োগত কামটো নকৰে, তেওঁ নিজৰ স্ব ইচ্ছাৰে কামবোৰ কৰে। সেয়েহে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বুলি কোৱা হৈছে। এতিয়া আহোঁ অভ্যাসজনিত ক্ৰিয়া কাক বোলে। অভ্যাসজনিত ক্ৰিয়াক ইংৰাজীত কোৱা হয় হেবিচুৱেল একশ্যন। অভ্যাসজনিত ক্ৰিয়া ঐচ্ছিক ক্ৰিয়াৰ পৰিণতি। যিবোৰ ঐচ্ছিক ক্ৰিয়া বাৰে বাৰে অনুশীলন কৰাৰ পাছত অভ্যাসত পৰিণত হয়, তেনেবোৰ ক্ৰিয়াকে অভ্যাসজনিত ক্ৰিয়া বুলি কোৱা হয়। এতিয়া কোনবোৰ অভ্যাসজনিত ক্ৰিয়া? যেনে সাঁতোৰা, গছত উঠা আদি। এতিয়া আহোঁ নন মৰেল একশ্যন, অৰ্থাৎ অনৈতিক ক্ৰিয়া কাক বোলে। যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি, তাকে কোৱা হৈছে অনৈতিক ক্ৰিয়া। আৰু এনে ক্ৰিয়াৰ শুদ্ধ অশুদ্ধ, উচিত অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি। যিবিলাক অনৈচ্ছিক ক্ৰিয়া আছে, অনৈচ্ছিক ক্ৰিয়াবোৰ হৈছে অনৈতিক ক্ৰিয়া। কৰ্তাৰ অজ্ঞাতসাৰে বা বুদ্ধিবৃত্তিৰ প্ৰয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অনিচ্ছাকৃতভাৱে যি কাম কৰা হয়, তাকে অনৈচ্ছিক ক্ৰিয়া বোলে। অৰ্থাৎ কি হয়, অনৈচ্ছিক ক্ৰিয়া অনৈতিক ক্ৰিয়া সেইটো আমি গম পালোঁ। আৰু অনৈচ্ছিক ক্ৰিয়ানো কাক বোলে? এতিয়া কৰ্তাজনে কি হয়, অজ্ঞাতসাৰে বা বুদ্ধিবৃত্তিৰ প্ৰয়োগ নকৰাকৈ, তাৰমানে যিজনে কামটো কৰিব তেওঁৰ অজ্ঞাতসাৰে বা তেওঁ বুদ্ধিবৃত্তি প্ৰয়োগ নকৰাকৈ কেৱল বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ইচ্ছা নথকা স্বত্তেও তেওঁ যি কাম কৰে, তাকে কোৱা হৈছে অনৈচ্ছিক ক্ৰিয়া। এতিয়া আহোঁ কোনবোৰনো অনৈচ্ছিক ক্ৰিয়া। যেনে ভূমিকম্প, বানপানী, ধুমুহা আদি এইবিলাক হৈছে অনৈতিক ক্ৰিয়াৰ ভিতৰত পৰে। কিয় অনৈতিক ক্ৰিয়াৰ ভিতৰত পৰে? কিয়নো এইবিলাক প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনা। সৰু ল'ৰা ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত যিবিলাক ক্ৰিয়া আছে, সেই ক্ৰিয়াবোৰ হৈছে অনৈতিক ক্ৰিয়া। কিয়নো শিশুৱে জানি বুজি বা অভিপ্ৰায় লৈ কাম নকৰে। যেনে অকাৰণতে শিশুৱে কন্দা, হঁহা আদি। আকৌ
সহজাত ক্ৰিয়াবোৰ হৈছে অনৈতিক ক্ৰিয়া। সহজাত ক্ৰিয়া সহজাত প্ৰবৃত্তিৰ ফলত ঘটে। ইয়াত কোনো সজ্ঞান প্ৰচেষ্টা বা উদ্দেশ্যৰ স্পষ্ট ধাৰণা নাই। মানুহতকৈ পশু পক্ষীৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছি দেখা যায়। এতিয়া আহোঁ প্ৰত্যাৱৰ্তী ক্ৰিয়া কাক বোলে। প্ৰত্যাৱৰ্তী ক্ৰিয়াক কোৱা হৈছে ৰিফ্লেক্স একশ্যন। প্ৰত্যাৱৰ্তী ক্ৰিয়া অনৈতিক ক্ৰিয়া। এতিয়া প্ৰত্যাৱৰ্তী ক্ৰিয়ানো কাক বোলে আমি সেইটো জানিব লাগিব। উদ্দীপকে ইন্দ্ৰিয়ক উদ্দীপিত কৰাৰ ফলত স্বয়ংক্ৰিয়ভাৱে শৰীৰত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে প্ৰত্যাৱৰ্তী ক্ৰিয়া বোলে। যেনে তীব্ৰ পোহৰ পৰিলে আমাৰ চকুৰ পতা জাপ খাই যায়। এতিয়া এই উদাহৰণটোত পোহৰ হৈছে উদ্দীপক আৰু চকু জাপ খোৱাটো হৈছে প্ৰতিক্ৰিয়া। বেছি পোহৰ হোৱাৰ কাৰণে আমাৰ চকুৰ পতা জাপ খালে। গতিকে যিটো পোহৰ যাৰ বাবে আমাৰ চকুৰ পতা জাপ খালে সেইটোৱে হৈছে উদ্দীপক আৰু চকু জাপ খোৱাটোক কোৱা হৈছে প্ৰতিক্ৰিয়া। নেক্সট আহিলে ভাৱস্ক্ৰিয়া কাক বোলে। ভাৱস্ক্ৰিয়াকো কোৱা হৈছে ইংৰাজীত আইডিঅ'মটৰ একশ্যন। এই ভাৱস্ক্ৰিয়াও হৈছে এবিধ অনৈতিক ক্ৰিয়া। এতিয়া আহোঁ ভাৱস্ক্ৰিয়ানো কাক বোলে। যেতিয়া মনত উদয় হোৱা কোনো ভাৱ বা ধাৰণা অজ্ঞাতসাৰে নিজে নজনাকে বা নিজে নিজে হঠাতে ক্ৰিয়াত পৰিণত হয় তাকে কোৱা হৈছে ভাৱস্ক্ৰিয়া। এতিয়া যদি আমি এটা উদাহৰণ চাওঁ, ফুটবল খেল চাই থাকোঁতে বলটো গ'লৰ ওচৰত দেখি অজ্ঞাতসাৰে দৰ্শকজনে ওচৰত বহি থকা আন দৰ্শকজনক ভৰিৰে মাৰি দিয়ে। অৰ্থাৎ ভৰিৰে দৰ্শকজনক মাৰি তেওঁ নিজৰ মনৰ ভাৱক ক্ৰিয়াত পৰিণত কৰে। এতিয়া বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা যিবিলাক কাম আছে সেইবিলাকো কিন্তু অনৈচ্ছিক ক্ৰিয়া আৰু এনে কামত কৰ্তাৰ কোনো ইচ্ছাৰ স্বাধীনতা নাথাকে। বিকৃত মস্তিষ্কৰ লোকৰ বিচাৰ ক্ষমতা নাথাকে, সেয়ে তেওঁলোকৰ ক্ৰিয়াক নৈতিক বিচাৰ কৰিব নোৱাৰি। এতিয়া আহোঁ ঐচ্ছিক ক্ৰিয়াৰ বিশ্লেষণ, এনালাইচিছ অফ ভলাণ্টেৰী একশ্যন। ঐচ্ছিক ক্ৰিয়াক বিশ্লেষণ কৰিলে আমি তিনিটা স্তৰ পাওঁ। সেইকেইটা হৈছে, প্ৰথমটো হৈছে মানসিক স্তৰ যাক কোৱা হৈছে মেণ্টেল ষ্টেজ, দ্বিতীয়টো হৈছে দৈহিক স্তৰ যাক কোৱা হৈছে বডিলি ষ্টেজ আৰু তৃতীয় স্তৰটো হৈছে বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ যাক কোৱা হৈছে এক্সটাৰ্নেল অৰ ফাইনেল ষ্টেজ। প্ৰথমতে আমি আলোচনা কৰিম মানসিক স্তৰৰ বিষয়ে যাক কোৱা হৈছে মেণ্টেল ষ্টেজ। এই মানসিক স্তৰ কেইবাটাও উপাদানেৰে গঠিত হয়। এতিয়া কোনবোৰ উপাদানৰ দ্বাৰানো মানসিক স্তৰটো গঠিত হয় চাওঁ। সেই উপাদানবোৰ হৈছে কৰ্মৰ উৎস, লক্ষ্য বা উদ্দেশ্য, কামনা, কামনাৰ সংঘাত, বিবেচনা আৰু নিৰ্বাচন, সিদ্ধান্ত আৰু সংকল্প আৰু অভিপ্ৰায়। মানসিক স্তৰৰ প্ৰতিটো উপাদানৰ বিষয়ে আমি অলপ আলোচনা কৰিম। প্ৰথমটো উপাদান হৈছে কৰ্মৰ উৎস যাক ইংৰাজীত কোৱা হৈছে স্প্ৰিং অফ একশ্যন। এতিয়া মানুহৰ মানসিক ক্ৰিয়াৰ উৎসই হৈছে অভাৱবোধ যাক কোৱা হৈছে ফিলিং অফ ৱান্ট। মানুহে কিয় কাম কৰে, মানুহে কিয় ক্ৰিয়া কৰে, মানুহে এই কাৰণেই কামটো কৰিব কাৰণ মানুহৰ কিবা এটা বস্তুৰ অভাৱ হ'ব লাগিব, কিবা এটা কাম কৰিবৰ বাবে মানুহৰ অভাৱ হ'ব লাগিব। যেতিয়াই কিবা এটা অভাৱে আমাক দেখা দিব
সেই অভাৱটো পূৰ কৰিবৰ কাৰণে আমি কাম কৰিবলৈ ধৰিম। এতিয়া অভাৱে মানুহৰ মনত এটা অস্বস্তিকৰ আৰু এটা দুখৰ অৱস্থাৰ সৃষ্টি কৰে। যেতিয়াই কিবা এটা বস্তুৰ অভাৱ হয় মানুহে বৰ দুখ পায় বা মানুহে খুব অস্বস্তিকৰ অনুভৱ কৰে। আৰু এনে অৱস্থাৰ অৱসান ঘটাবৰ বাবেই মানুহে কি কৰে? কৰ্ম কৰে। গতিকে প্ৰথম কথা হ'ল মানুহে অভাৱবোধৰ বাবে কৰ্ম কৰে, অভাৱ পূৰণ কৰিবৰ বাবে কৰ্ম কৰে। দ্বিতীয়টো উপাদান হৈছে লক্ষ্য বা উদ্দেশ্য, যাক ইংৰাজীত কোৱা হৈছে এণ্ড অৰ মটিভ। অভাৱ দূৰ কৰিব পৰা বস্তুটো, যিটো বস্তুৱে অভাৱ দূৰ কৰিব, সেই অভাৱ দূৰ কৰিব পৰা বস্তুটো হৈছে ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য। আৰু বস্তুটোৰ চিন্তা বা ধাৰণাই ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য। যিটো বস্তুৱে আমাৰ অভাৱটো দূৰ কৰিব পাৰিব, সেই দূৰ কৰিব পৰা যিটো বস্তু, অভাৱ দূৰ কৰিব পৰা বস্তু, সেই বস্তুটো হৈছে ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য, যাক আমি এণ্ড বুলি কৈছোঁ। আৰু সেই অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ যি চিন্তা বা ধাৰণা, তাক আমি কৈছোঁ ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য অৰ্থাৎ মটিভ। এতিয়া আমি যদি উদাহৰণস্বৰূপে চাওঁ, শীতত কষ্ট পোৱা মানুহ এজনৰ বাবে গৰম কাপোৰখন হৈছে লক্ষ্য আৰু গৰম কাপোৰখনৰ চিন্তাটো হৈছে উদ্দেশ্য। এজন মানুহে শীতত খুব কষ্ট পাই আছে, সেই মানুহজনে শীতত কষ্টৰ বাবে তেওঁ গৰম কাপোৰ এখন প্ৰয়োজন, তেওঁৰ বাবে গৰম কাপোৰ এখনৰ প্ৰয়োজন। গতিকে তেওঁৰ যি সেই প্ৰয়োজন, গৰম কাপোৰখনৰ প্ৰয়োজন, গৰম কাপোৰখন হৈছে, সেই বস্তুটো হৈছে লক্ষ্য, কাৰণ তেওঁ গৰম কাপোৰখন লাভ কৰিব লাগে, সেইটো লক্ষ্য। আৰু গৰম কাপোৰখনৰ যে তেওঁ চিন্তাটো কৰিছে যে সেইখনৰ দ্বাৰাহে তেওঁৰ কষ্টটো কমিব, গতিকে সেই গৰম কাপোৰখনৰ যি চিন্তা, অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ যি চিন্তা, সেয়া হৈছে উদ্দেশ্য। নেক্সট আহিলে তৃতীয়টো উপাদান হৈছে কামনা, যাক ইংৰাজীত কোৱা হৈছে ডিজায়াৰ। অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো লাভ কৰিবলৈ মনত জন্মা যি আগ্ৰহ বা আকুলতা, সেয়াই হৈছে কামনা। যেতিয়া কিবা এটা বস্তুৱে অভাৱ দূৰ কৰিব বুলি আমি জানো, সেই অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ বিষয়ে আমি প্ৰথমতেতো ধাৰণা কৰিব লাগিব। আৰু ধাৰণাটো কৰাৰ পাছত আমি কি কৰিম? সেই বস্তুটো লাভ কৰিবৰ বাবে আমাৰ মনত এটা আগ্ৰহ জন্মিব যে এই বস্তুটোৱে মোৰ অভাৱটো দূৰ কৰিব আৰু এই বস্তুটো মই সেইকাৰণে লাভ কৰিবলৈ চাব লাগিব, আগ্ৰহ থাকিব লাগিব বস্তুটো লাভ কৰাৰ। সেই যি আগ্ৰহ বা আকুলতা সেই বস্তুটোৰ প্ৰতি, সেয়াই হৈছে কামনা। নেক্সট উপাদানটো হৈছে কামনাৰ সংঘাত, যাক ইংৰাজীত কোৱা হৈছে কনফ্লিক্ট অফ ডিজায়াৰ। একে সময়তে মানুহৰ মনত বহুতো কামনাৰ উদ্ভৱ হ'ব পাৰে বা একাধিক কামনাৰ উদ্ভৱ হ'ব পাৰে। একাধিক কামনা একে সময়তে যেতিয়া উদ্ভৱ হ'ব, একাধিক কামনা উদ্ভৱ হোৱাৰ ফলত আমাৰ মনত কি হ'ব? সংঘাতৰ সৃষ্টি হ'ব। সেই সংঘাতবোৰ কাৰ মাজত হ'ব? আমাৰ মনত উৎপন্ন হোৱা যিবিলাক কামনা, সেই বহু কামনাৰ মাজতেই সেই সংঘাতটো চলিব। যেতিয়া কি হয়, একে সময়তে মানুহৰ মনত বহুত কামনাৰ উদ্ভৱ হ'ব, সৃষ্টি হ'ব, তেতিয়াই কি হ'ব? সেই কামনাবিলাকৰ মাজত দ্বন্দ্বৰ সৃষ্টি হ'ব, সংঘাতৰ সৃষ্টি হ'ব। সেই তাকেই কোৱা হৈছে কামনাৰ সংঘাত। নেক্সট উপাদানটো হৈছে বিবেচনা আৰু নিৰ্বাচন, যাক ইংৰাজীত কোৱা হৈছে ডেলিবাৰেশ্যন এণ্ড চিলেকশ্যন। মানসিক সংঘাতৰ পৰা বা কামনাৰ যি সংঘাত হ'ল, সেই সংঘাতৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে কি কৰে? নৈতিক বিবেচনা কৰে। যেতিয়াই কামনাৰ সংঘাতে দেখা দিলে, তাৰ পাছত আমি কি কৰোঁ? সেই কামনাৰ সংঘাতৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে, ৰক্ষা পাবৰ বাবে আমি কি কৰোঁ? নৈতিক বিবেচনা কৰোঁ। মানুহে নৈতিক বিবেচনা কৰে। বহুতো উদ্দেশ্য আৰু কামনাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি
এটা কামনাক নিৰ্বাচন কৰি আনবোৰ কামনাক পৰিত্যাগ কৰা হয়। যেতিয়া বহুতো উদ্দেশ্য আৰু বহুতো কামনাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা কামনাক নিৰ্বাচন কৰিম আৰু আনবোৰক আমি পৰিত্যাগ কৰিম, আৰু ইয়াকে কোৱা হৈছে বিবেচনা আৰু নিৰ্বাচন বুলি। কিয়নো আমি ইয়াত বিবেচনা কৰি কোনো এটা কামনাক আমি নিৰ্বাচন কৰি লৈছোঁ, যিটো অতিকৈ বেছি প্ৰয়োজনীয়। এই যিটো স্তৰ, বিবেচনা আৰু নিৰ্বাচনৰ যি উপাদান, এই যিটো স্তৰ, এই স্তৰটোৰ পৰাই কি হয়, নৈতিক বিচাৰৰ আৰম্ভণি হয়। নেক্সট উপাদানটো হৈছে সিদ্ধান্ত আৰু সংকল্প, যাক ইংৰাজীত কোৱা হৈছে ডিচিশ্যন এণ্ড ডিটাৰমিনেশ্যন। এটা নিৰ্দিষ্ট কামনাক যেতিয়া আমি নিৰ্বাচন কৰিম, নিৰ্বাচন কৰাৰ পিছত সেই কামনাটো পূৰণ কৰিবলৈ বা চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয়, আৰু তাক কাৰ্যকৰী কৰিবলৈ মানুহে কি কৰে, সংকল্প লয়। কি হয়, বিভিন্ন ধৰণৰ কামনাৰ মাজৰ পৰা যেতিয়া আমি বিবেচনা কৰি এটা কামনা আমি চিলেক্ট কৰি লওঁ, চিলেক্ট কৰি লোৱাৰ পাছত কি হ'ব, সেই কামনাটোক আমি নিৰ্বাচন কৰি লোৱাৰ পাছত কি আমি সেই কামনাটোক পূৰণ কৰিব বিচাৰিম, চৰিতাৰ্থ কৰিব বিচাৰিম। চৰিতাৰ্থ কৰিবলৈ যেতিয়া আমি বিচাৰিম, চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত এটা গ্ৰহণ কৰিব লাগিব, আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তাক কাৰ্যকৰী কৰিবৰ কাৰণে মানুহে কি কৰে, সংকল্প লয়। এই সিদ্ধান্ত আৰু সংকল্পত এইখিনি কথাকে কোৱা হৈছে। মানসিক স্তৰৰ একেবাৰে শেষৰটো স্তৰ হৈছে অভিপ্ৰায়, যাক ইংৰাজীত কোৱা হৈছে ইণ্টেনশ্যন। অভিপ্ৰায় হৈছে মানসিক স্তৰৰ আটাইতকৈ শেষৰটো স্তৰ। মানসিক স্তৰৰ সকলোবোৰ উপাদানৰ ভিতৰত এই স্তৰটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, কিয়নো অভিপ্ৰায় হৈছে লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমন্বয়। অভিপ্ৰায়ত কি হয়, লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমন্বয় ঘটে। এতিয়া আহোঁ দৈহিক স্তৰটোৰ বিষয়ে। দৈহিক স্তৰক কোৱা হৈছে বডিলি ষ্টেজ। মানসিক স্তৰৰ পিছত ঐচ্ছিক ক্ৰিয়াৰ এই দৈহিক স্তৰটো আৰম্ভ হয়। এই স্তৰত ব্যক্তিয়ে অভিপ্ৰায় পূৰণ কৰিবৰ বাবে অংগ প্ৰত্যংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব। মানসিক স্তৰৰ পিছৰ স্তৰতে আহে ঐচ্ছিক ক্ৰিয়াৰ এই দৈহিক স্তৰটো আৰম্ভ হয়, আৰু এই স্তৰটোত ব্যক্তিয়ে অভিপ্ৰায় পূৰণ কৰিবৰ বাবে অংগ প্ৰত্যংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব। মানসিক সংকল্পক দেহৰ মাধ্যমেৰে কৰ্মত পৰিণত কৰাই হৈছে দৈহিক স্তৰ। নেক্সট আহিলে শেষৰটো স্তৰ, যিটো বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ, যাক ইংৰাজীত কোৱা হৈছে এক্সটাৰ্নেল ষ্টেজ অৰ ফাইনেল ষ্টেজ। এতিয়া আহোঁ এই স্তৰটোতনো কি হয়। ঐচ্ছিক ক্ৰিয়াই দৈহিক স্তৰৰ মাধ্যমেৰে তাৰ পৰৱৰ্তী স্তৰত উপনীত হয়। ঐচ্ছিক ক্ৰিয়াই কি হয়, দৈহিক স্তৰৰ জৰিয়তেহে তাৰ পিছৰটো যিটো স্তৰ, সেই স্তৰত উপনীত হয়, অৰ্থাৎ বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰত উপনীত হয়। ঐচ্ছিক ক্ৰিয়া সম্পাদন কৰা যিজন ব্যক্তি, সেই ব্যক্তিজন বিচাৰবুদ্ধি সম্পন্ন ব্যক্তি হ'ব লাগিব। কিয় বিচাৰবুদ্ধি সম্পন্ন ব্যক্তি হ'ব লাগিব? কাৰণ কেৱল বিচাৰবুদ্ধি সম্পন্ন ব্যক্তি এজনেহে বিবেচনা, নিৰ্বাচন, সংকল্প আদি কৰিব পাৰে। কাম্য বা বাঞ্ছিত যি ফল লাভ কৰাই হৈছে, কামনা কৰা যি ফল, কামনা কৰা ফলটো লাভ কৰাই হৈছে ঐচ্ছিক ক্ৰিয়াৰ পৰিসমাপ্তি। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আগলৈও মোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবৰ কাৰণে
এই ভিডিঅ'টোৰ ওপৰত ওলাই থকা আই বাটনত ক্লিক কৰিব। তেতিয়া মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবলৈ পাব। আজিলৈ ইমানেই।